ৰাম যিটো হয়ে পুণ্য ভাগি সাধুৰ কৃপাক লাগি কায় বাক্যে কৰক যতন দেৱে কৃষ্ণ পাৱে ৰতি বাঢ়িবে সপ্ৰেম মতি তৰিবে দুৰ্ঘৰ মৰণ কি কৈছে যিটো হয়ে পুণ্য ভাগি যাৰ পুণ্য আছে সেইজনেহে কি হ'ব পাৰিছে ভক্ত হ'ব পাৰিছে ভকত হ'ব পাৰিছে কিমান পুণ্য আমি এই সত্য যুগৰ পৰা বাগৰি বাগৰি আহি এই কলি যুগত মানে আহিছোঁ এতিয়া আৰু যদি আৰু লৰচৰ হয় লটং পটং হয় তেতিয়াহ'লে পূৰ্ণনমী ভৱিষ্যতী হ'ব হয় না সেইকাৰণে তাতেখিনি নহয় সাধুৰ কৃপা এইটো আমাৰ সাধুৰ কৃপা থকাৰ কাৰণে আজি হৈছে লগ লাগিছোঁ কায় বাক্যে মনে আমি কি লৈছোঁ কৃষ্ণৰ তাত শৰণ লৈছোঁ শৰণ মানে আশ্ৰয় কৃষ্ণৰ বাহিৰে আমাৰ আৰু কোনো নাই সেইকাৰণে কৈছে দুই নাম দুই ভৰি কেতিয়াও নিদিব ভকতে আনে দেই দেহ কোনো কথা নাই আমাৰ ভকতে দুই নাম দুখন ভৰি দিব নালাগে তেতিয়াহ'লে কোনো ছাকচেছ নহ'ব ইফালেও নহয় ইফালে নহ'ব মাঝি সাগৰত পৰি মৰিব লাগিব দেৱে কৃষ্ণ পাৱে ৰতি যেতিয়াহে কৃষ্ণৰ ৰতি ৰতি মানে কি প্ৰেম ভকতি বাঢ়িব কৃষ্ণৰ প্ৰতি বাঢ়িবে সপ্ৰেম মতি এই মতি এতিয়াও মাজে সময়ে গণ্ডগোল কৰে হয় না ভাবা খাই আজি কিবা একটা কৰিম দে আইতে কি হয় আজি নকৰোঁ কালি কৰিম তৎক্ষণাত বদলি যায় তৰিবেক দুৰ্ঘৰ মৰণ আৰু কৃষ্ণৰ নামেৰে কি কৰিব লাগিব দুৰ্ঘৰ মৰণ তৰি যাব লাগিব